হেল্ল' গাইজ, সকলোকে স্বাগতম। নমস্কাৰ। মই শংকৰজ্যোতি শইকীয়া আকৌ লৈ আহিছোঁ আজিৰ এই লাইভলৈ। চাম কি কি আজি দিনটোত গ'ল, কেনেকে গ'ল। মোৰতো আজিৰ দিনটো ঠিকেই গ'ল অভাৰঅল। বাকী এক্সাইটিং বুলিবলৈ মৰ্ণিংটোতো তেনেকুৱা একো ধৰণৰ এক্সাইটিং নাই। কালি টোপনি ক্ষতি অলপ শুলো ঠিকছে দেওবাৰ তাতে। তাৰপিছত ইভিনিং টাইমত লগৰ এটাৰ লগত সিহঁতৰ কাজিন এটা বিয়া খাবলৈ গ'লো। তাত গ'লো, ভাল লাগিল, ঘূৰিলো অকমান। তাৰপিছত যাওঁতে দেখা পাই গ'লো ডিমৌতে বিহু ফাংচন চলি আছে। তাৰপিছত ভাবিলো বোলো আহোঁতে সোমাই যাওঁ। তাৰপিছত আহোঁতে খাই কৰি আহি পেলাই যেতিয়া ফাংচনত সোমাইছো, ফাংচনত সোমাই লৈ পেলাই অলপ চালো। ফাংচনত জেং বিহু আৰু বিহুৰ দল কেইটামান চালো, ভাল লাগিল চাই অভাৰঅল। সেইটোৱে, এনেকুৱা অনুষ্ঠান বিলাক হৈ থাকিলে ভাল লাগে। আৰু বিহু লাগি থাকিলে ভাল হয় আৰু। বিহুৰ সময় এইটোৱে, মাহটো যোৱালৈকে। মে'ৰ 14-15 তাৰিখলৈকে থাকিব বিহুৰ বতৰৰ যিমানবোৰ আছে। এতিয়া লাহেকেতো বিহু ব'হাগী বিদায় হ'বহি। আৰু কিছু কিছু জেগাততো অলপ লাহে ধীৰে হৈ থাকে ন। সেইটোৱে, অনুষ্ঠান বিলাকতো একেলগে চলি থাকিব। আৰু জেগালৈ লৈ বিহুতো আৰম্ভণি দেৰিলৈকে হয়, কিছু কিছু জেগাত সোনকালে হয়। আমাৰ ইয়াতো ব'হাগী আৰম্ভণি হৈ পেলাই ব'হাগী বিদায় পাবহি এতিয়া। আকৌ কিছু কিছু জেগাত অলপ দিনৰ আগত ব'হাগী আৰম্ভ হৈছেহে। আৰু লাহেকে শেষ হ'ব। সেইটোৱে, অসমৰ অভাৰঅল এতিয়া হৈছে ফেষ্টিভেল ব'হাগ বিহু। বিহুৰ মজা সেইটোৱে। এতিয়া সময়খিনি বহুত ধুনীয়া হয় সময়। সকলোকে দেখা পোৱা যায়, সকলোৱে ওলাই কৰি আহে। আৰু বিহুৰ যিটো এতিয়া আগতে কেনেকুৱা আছিলে গম নাপাওঁ, মানে পাওঁ কিন্তু ছচিয়েল মিডিয়াত এনেকুৱা হেৰি এটা নাছিলে। এতিয়া মানে ছচিয়েল মিডিয়া প্লাছ বিহুটো হৈ পেলাই মানে এতিয়া প্ৰায় মানুহখিনিয়ে ন, আজিকালি বিয়াতো মানে গামখাৰু চামখাৰু পিন্ধি অহা এটা ট্ৰেণ্ড এটা চলিছে, এইটো দেখি ভাল লাগে মানে। বিহুৰ সাজত যদি মানুহক দেখা পোৱা যায় ভাল লাগে। আৰু অসমীয়াৰ যিবোৰ গহনা হয় সেইবোৰো পপুলাৰিটি দিনক দিনে বাঢ়ি গৈছে। সেইটোৱে, দেখি পেলাই এনেকুৱা হ'লে ভাল লাগে দেই পুৰা। ভাইবছটো পাই থাকিব লাগে। এতিয়া খালি সেইটোৱে আৰু এতিয়া যিবোৰ সামাজিক অনুষ্ঠান হওঁক সেইবিলাকতো আজিকালি ধুতিবিলাক লাহে লাহে কমন নিচিনাই হৈ গৈছে। ভাল হয় বস্তুবিলাক। আৰু দেখিল পালে ভালে। খালি ধুতিখনৰ এটা প্ৰব্লেম হয়, খুলি খুলি যায়। সেইটোৱে, বাকীটো ঠিকে থাকে। এ সেইটোৱে, বাকী সেইটোৱে, সকলোৱে অসমীয়া সাজ-পাৰবোৰ পিন্ধি আহিলে ভাল হয়। আৰু পেণ্ট আৰু যিটো কুৰ্তা টাইপ এটা পিন্ধা হয় ন, সেইটো যেতিয়া অসমীয়া সাজ-পোছাকৰ কথা কয় তেতিয়া বহুত মাইকী মানুহে কয় মানে এ যে চবৰ কাৰণে যে চাদৰ-মেখেলা নাইবা এইবিলাকৰ কথা কয়। ল'ৰা মানুহৰ কিয় ধুতিটোৰ কথা কোৱা নহয়। সেইটোৱে, সময়ৰ লগত চাগে সেয়াও চেঞ্জ হ'ব চাগে। ধুতিটোও মানুহে পিন্ধিবলৈ ভাল পাব। এতিয়া চাউথত যেনেকে এখন মৰাত ট্ৰেণ্ড আছে ন ধুতিৰ, সিহঁতৰ টাইপৰ ধুতিখন। সেইটোৱে, আমাৰ ইয়াতো চাগে ট্ৰেণ্ড আহিব। এতিয়া সময়ৰ লগত ফেশ্বনবিলাক যিবোৰ সলনি হৈ থাকে আৰু যিবোৰ আগতে চলি গৈছে সেইবোৰ আকৌ আহে। আকৌ এই সময়ৰ বস্তুখিনি আকৌ তাৰ পিছত দেখা পোৱা যাব। সেইটোৱে মানে, ফেশ্বনবিলাক কি হয় ৰটেচন বেচিছত থাকে দেই। এতিয়া চেক চেকটো এটা সময়ত নচলা হৈ গৈছিলে। আকৌ এতিয়া অলপ দিনত আকৌ আহিছে, তাৰ আগতোতো আছিলেই এটা সময়ত। সেইটোৱে মানে, বস্তুবিলাক মানে অল্টাৰনেটিভ হৈ থাকে আৰু। নতুন নতুন বস্তু আহি থাকিলে ভাল লাগে। সেইটোৱে, অভাৰঅল সকলোৱে ভাল লাগিলেই হ'ল, এনজয় কৰিলেই হ'ল। সেইটোৱে। বাকী সময়ৰ লগততো আনন্দ কৰিব লাগে আৰু বহাগৰ মজা ল'ব লাগে, বিয়া সবাহ আৰু এইখিনি সময়ত য'ত বিয়া-চিয়া চলি আছে সেইখিনিতো বহুত ভাল প্ৰস্তুতি কিছুমান চলে। এতিয়া কিছু কিছু বিয়া হওঁক বা অনুষ্ঠানেই হওঁক তেনেকুৱা তেওঁলোকৰ বিহু নাচ নাইবা খেল-ধেমালিও কিছু কিছু জেগাত পাতি দিয়ে।
নিজৰ পৰিয়ালৰ মাজতে। সেইটোৱে, যিমানে ডাঙৰ পৰিয়াল হয় সিমানে এনেকুৱা অনুষ্ঠানবিলাক হওক, এনেকুৱাবিলাক হওক, পাতিলে বেছি ভাল লাগে। আৰু সেইটোৱে, খালি আগভাগ ল'ব লাগিব সকলোৱে। আৰু আগভাগ ল'লে, বস্তুবিলাক থাকিলে, সকলোৱে একেলগে, অন্য হ'লেও বাকী সময়ত গোটেইখিনি মানুহে লগ পাওঁ কি নাপাওঁ, এই বিহুৰ সময়খিনিতে সকলোৱে ইটোৱে সিটোক লগ পোৱা যায়। সেইটো নিচিনা আনন্দ আৰু ক'ত। সেইটো কাৰণে ভাল লাগে। সেইটোৱে, লাষ্টত গৈ ন এটাই ক'ম, মানুহ হৈছে সামাজিক প্ৰাণী বা জীৱ। সেইটো দেখি সকলোৱে সকলোক লগ পালে ভাল লাগে। আৰু এনেকুৱা ফেষ্টিভেলবিলাকে এতিয়া বিয়া হওক, নাইবা সকাম হওক, নাইবা বিহু হওক, এনেকুৱা বিলাকত বন্ধও পোৱা যায়, আৰু কাম চাম মানে শেষ কৰি পেলাই ওলাই আহি ইটোৱে সিটোক লগ কৰা যায়। সেইটোৰ কাৰণেইটো এইকেইটা বস্তু বেষ্ট লাগে ন। অভাৰঅল মোৰ দিন তেনেকে গ'ল। তাৰপিছত বিহু চিহু চাই কৰি ঘৰ আহিলো, ঘৰ আহি পাই পেলাই ঘৰ আহি পাওঁতে 10:40, 11টাই বাজিল ঠিক নিচিনা। 10:40, 50, 60 মান হ'ল চাগে, 50 মানে হ'ল চাগে। তাৰপিছত 11টা মানে বাজিল আৰু এতিয়া। তাৰপিছত এতিয়া আহিছো লাইভত, অকমান ৰেষ্ট চেষ্ট লৈ, মুখ চাত ধুই কৰি ফ্ৰেছ হৈ পেলাই আৰু আজি এইটো ড্ৰেছতে গৈছিলো, আৰু পেণ্টটো খালি বেলেগ এটা পিন্ধিছো। চাৰ্টটো। বাকী সেইটোৱে, আৰু বিয়াখনো বহুত ভাল লাগিলে, ভালদৰে খোৱা বোৱা খিনি দিছে। ষ্টাৰ্টৰ পৰা আৰম্ভ কৰি বাকী গোটেইখিনি। তেনেকুৱা হ'লে খাইও ভাল লাগে, গৈও ভাল লাগে। আৰু বাকী তেনেকুৱা দিনত আৰু কিবা এক্সাইটিং কৰিছিলো জানো? মনত পৰা নাই। সেইকেইটা অভাৰঅল কিমান খিনিয়ে গ'ল। বাকী আপোনালোকৰ কেনেকুৱা গ'ল? আশা কৰো সকলোৰে দিন ভাল গৈছে বুলি। আৰু আপোনালোকৰ যেনেকুৱাই যি চলি নাথাকক, তাৰ মাজতে এটা পজিটিভ বিচাৰি লওক। আগুৱাই যোৱাত সহজ হ'ব আৰু ভাল লাগিব গৈ পেলাই। আৰু এনেকুৱা কৰিলে ভাল হয়, সেইটোৱে ক'ম। আৰু পজিটিভ থাকিব লাগে, কাৰণ নিগেটিভ হৈনো কি লাভ। আৰু নিগেটিভ হলে এনেও ফলটো লাষ্টত গৈ চেঞ্জ নহয়। পজিটিভ হৈ যদি তুমি যদি তাৰ চলিউচন বিচৰা, তেতিয়া এটলিষ্ট চলিউচনটোতো পাবা ন। সেইটো দেখি তুমি তোমাৰ জীৱনৰ চলিউচন বা সমাধান হওক নাইবা এনচাৰটো হওক বিচাৰি লোৱা। আৰু যিমান পাৰা নিজক বিচাৰি লোৱা। কাৰণ বৰ্তমান কোনখিনি সময়ত ক'ত আছা, কেনেকৈ আছা, কি বিচৰা, সেইখিনি যদি জানি ল'ব পাৰা ন নিজৰ বিষয়ে ভালদৰে, তেতিয়া আগবাঢ়িবলৈ সহজ হ'ব। আৰু এতিয়া মানুহে যে কয় যে, নিজৰ যে এটা আইডেন্টিটি নাইবা এনেকুৱা বুলি যে কয় যে, সেইটো হৈছে মানে ডাঙৰ হোৱাৰ লগে লগে তুমি নিজৰ এটা এটা প্ৰচেছ এটা বনাই ললে মানে কি হয়, সকলো কাম এতিয়া সৰুতে থাকোতে বাকী কিবা এটা হলেও বেলেগৰ হাতত মানে ডাঙৰ হতনে কৰিব পাৰি। ডাঙৰক কলো কৰি দিলে, সেই তেনেকুৱা নিচিনা। যেতিয়া ডাঙৰ হৈ যোৱা হয়, দায়িত্ব খিনি আমাৰ হাতত পৰি পৰে। আৰু আমাৰ বহুত খিনি বস্তু একেলগে মেনেজ কৰিবলগীয়া হয় ন। আৰু সেইটো দেখি আমি আইডেন্টিটি বোলা যিটো হয় ন, সেইটো হৈছে মানে এটা মাইণ্ডছেটত আমি চলি থাকো ন। আৰু সেইটো মাইণ্ডছেট দি চলি থাকিলে আমাৰ কি হয়, যিকোনো কামেই আমি যেনেকে ডে টু ডে লাইফত কৰি থাকো ন, সেইখিনিক টেকল কৰি পেলাই এটা প্ৰচেছ বনাই লওঁ ন। সেই প্ৰচেছটো বনাই ললে কি হয়, আমি সোনকালে কামটো এক্সিকিউট কৰিব পাৰো। নাইবা তেনেকুৱা ধৰণৰ কাম বিলাক হৈ যায়। সেইটো কাৰণে আৰু সেইটো কাৰণে মানুহে নিজৰ আইডেন্টিটিটোক আৰু নিজৰ যিটো এটা পৰিচয় হয় ন, সেইটো আইডেন্টিটিটোৰ কথা কৈছে। সেইটো মেইনটেইন ৰাখে। কিন্তু সেইটোৱে ফ্লেক্সিবল হ'ব শিকা, অপেন মাইণ্ডেড হ'ব শিকা। কাৰণ নতুন তুমি এটা প্ৰচেছ শিকিলাই ধৰিবা, সেইটো মতে চলিব লাগিব বুলিতো মানে নাই ন। পৃথিৱীখন চেঞ্জ হৈ আছে, তুমিও সময়ৰ লগত চেঞ্জ হৈ যোৱা। যিমান পাৰা নিজকে ইমপ্ৰুভ কৰি গৈ থাকা ন, এজেগাত ৰখি থাকিলে লাভ নাই। আৰু মানুহ চেঞ্জ হবই, এইটো সঁচা কথা সময়ৰ লগত। খালি এতিয়া কোনটো ফালে চেঞ্জ হয়, সেইটো তোমাৰ ওপৰত কথা। ভালৰ ফালে হলে ভাল হৈ গৈ থাকিবা, ভাল দিন আহি গৈ থাকিব। যদি বেয়াৰ ফালে হবা, তেতিয়াহলে কি হব আৰু অৱনতিত যাবা। সেইটোৱে, যিমান পাৰা ভালদৰে ভাল হৈ গৈ থাকা। তোমাৰ কাৰণে ভাল, ঘৰৰ কাৰণেও ভাল তোমালোকৰ। আৰু তোমাৰ লগত থকা মানুহখিনিৰ কাৰণেও ভাল। আৰু তুমিও সুখেৰে থাকিব পাৰিবা। আমি কি বিচাৰো লাষ্টত গৈ, আল্টিমেটলি সুখটোৱে লাগে ন।
নিজৰ মানুহখিনিৰ লগত ভালদৰে থকাটোৱে বিচাৰো ন আমি নিজকে, সেইবিলাক কথা হয়। সেইটো দেখি ন চেষ্টা কৰি গৈ থাকা, আগুৱাই গৈ থাকা আৰু ভালদৰে গৈ থাকা। আৰু এক্সাম এইবিলাকৰ কথা ভয় কৰি লাভ নাই। কাৰণ তুমি কিবা এটা বস্তু পালা নাপালা সেইটো সময়ত হ'বগে। আৰু এতিয়া মিছা কলেনো কি হব, সময়ত গৈতো অকমান হলেও হিচকিচনি আহে, কিন্তু সেইটোক নেওচান কৰি যাব পৰাটোৱে ডাঙৰ কথা। আৰু যিমান পাৰা তোমালোকৰ সৰু বিলাকক এটাই কথা কবা যে ভয় খাব মানা কৰিব, কাৰণ ভয় খাই পেলাই লাষ্টত গৈ ন একো একো মানে চেঞ্জ এটা নহয়। কাৰণ ভয়তো খেলা সময়ত কিবা এটা হ'ল, তাৰপিছত কিটো হ'বগে, তুমি যদি একোৱে নকৰা ভয় খাই যদি ৰখি যোৱা, তাৰ পিছত তোমাৰ কি হব, ভেলুটো তাৰপিছত আৰু একো চেঞ্জ নহয় ন, য'ত ৰখিলা ৰখি গলা। আৰু এটা কথা জানিবা, তুমি যদি এটলিষ্ট চেষ্টা কৰা ন, তুমি যিটো পজিচনত আছা কিবা কাৰণত যদি ভাল হৈ যায় ন, তুমি তাতকে ভাললৈ গুচি যাবা। কিন্তু তাতকেতো তুমি বেয়ালৈ নোযোৱা, কাৰণ কি হয় তুমি সেইটো প্ৰচেছত তুমি বহুত বস্তু শিকিবা, বহুত বস্তু জানিবা, আৰু তোমাক আগুৱাই যাবলৈ লৈ যাবলৈ তুমি নিজৰে সুবিধা হ'ব, সেইটো সঁচা কথা। সেইটো দেখি চেষ্টা কৰি গৈ থাকা, আগুৱাই যোৱা, আৰু সেইটোকে কম, ভালদৰে আগুৱাই গৈ থাকা। আৰু তাৰ বাহিৰে বাকীটো চলিয়ে আছে সকলোৰে জীৱন। আৰু আজি এখন মুভিও চাই আছিলো দেই, মুভিখনত মানে মুভিখন মানে লাভ ৰিলেটেড, এজন পত্নী এজন ঘনীয়েক মানে গিৰিয়েকৰ কথা ওপৰত দিছে। আৰু মাক বাপেকো আছে সেইখন, মানে শাহুৱেক শহুৱেক গোটেই কেইটা মিলি পেলাই থাকে। মানে মাক বাপেক, তাৰপিছত পিতেক জীয়েক, মানে পিতেক আৰু পয়েক, আৰু আইতাক এজনী থাকে। তাত মানে টিপিকেল ফেমিলি কাহিনীটো দেখুৱাই ন, যে বাপেকে বিচাৰে ল'ৰাটোক ভাল কৰিম বুলি পঢ়াই, ভালদৰে পঢ়াম ভালদৰে কৰিম বুলি কৈ মাটিডোখৰ কিনে, কিন্তু ল'ৰাটোৱে কৈছিলে বেলেগ এডোখৰ জেগাত ভাল মাটি হব, সেইখিনি ভালদৰে উন্নতি হব বুলি কৈছিলে, কিন্তু বাপেকে সেইটো কথা নুশুনি পেলাই বেলেগ এটুকুৰ জেগাত মাটি কিনিলে, কিন্তু সেইখিনি একো নহলগে, বাপেকে কিনা মাটিখিনি, কিন্তু ল'ৰাটোৱে যোনখিনিত কৈছিলে সেইটোক গৈ পেলাই তাৰপিছত বহুত ডাঙৰ ভাল মাৰ্কেট এৰিয়া বনি গল। তাৰপিছত পিছত মানে পিতেকে সেইটো কথাকে শুনাই থাকে, কিন্তু শুনালে কিটো হব, বেয়াকে নুশুনাই মানে, জাষ্ট কয় মানে মোক যিটো মুখত মোৰ আইডিয়া হয় ন, মোক সেইটো কামত কৰিব দে, যে মোক আগুৱাই যাবলৈ নৰখাবি মানে, সেই তেনেকুৱা টাইপত কয় মানে। তাৰপিছত এটা কাহিনীটো বহুত ইণ্টাৰেষ্টিং হয়। তাৰপিছত সি সদায় ঘৈণীয়েকৰ ওপৰত খুব বিশ্বাস কৰে, ঘৈণীয়েকেও তাৰ ওপৰত বিশ্বাস কৰে খুব। এতিয়া মানে সিহঁতে বস্তুবিলাক ন, মানে কাহিনীটো মানে বেলেগ এটা ৰকমত দিয়ে মানে মাইণ্ড ব্লয়িং কাহিনী হয়। আৰু ফেমিলি কেনেক তাত দেখুৱাই যে এজন মানুহে যেতিয়া লৰা পৰা বাপেকি হবলৈ মানে বিয়া পাতে, বিয়া পাতি পেলাই তাৰপিছত বাপেকে হবলৈ বিচাৰে, বাপেকি হবলৈ বিচাৰোতে এতিয়াৰ সময়টোত এটা একোটুকুৰা চিটিত, মানে এখন চিটিত যদি থকা হয় মানুহ, তাত কেনেকুৱা এটা মানে বেলেগ এটা লাইফ ষ্ট্ৰাগল চলি থাকে যে, সেইটোৰ ওপৰত দেখুৱায়। যে সি ল'ৰাটো যদি ল'ৰা ছোৱালী এটা উঠায়, তেতিয়াহ'লে ফাৰ্ষ্টতে কি কয়, বেষ্ট হস্পিতেলত মানে ঘৈণীয়েকক কি কৰাব, তাইক মানে এইটো কি বুলি কয়, মানে বাচ্ছা হবলৈ যোনখন হস্পিতেল যাব আৰু সেইখিনি প্ৰচেছটো কি বুলি কয়, আৰু সেইটো হ'ব যে সেইখিনিৰ কাৰণে 5 লাখ নে 6 লাখ টকা লাগে। তাৰপিছত আকৌ চৰকাৰী এখন তাতে যদি চৰকাৰী এখনতো যায়, মিনিমাম কিমান 4 লাখ টকা কয় নেকি, 3.5 লাখ টকা কয়। বাকী আকৌ পষ্ট ডেলিভাৰী চাৰ্জ, ডেলিভাৰী কৰিবলৈ পষ্ট ডেলিভাৰী চাৰ্জ আকৌ এক্সট্ৰা ডেলিভাৰী লৈকে। তাৰপিছত আকৌ ইখনত যিখন 4-5 লাখ টকা আছিলে, সেইখনত গোটেই ইনক্লুডেড পেকেজ হিচাপে দিয়ে। এতিয়া মানে সেইটোৱে কয় যে বাচ্ছা এটা জন্ম হওঁতেও ইমান টকা লয়। তাৰপিছত থাকিলে প্ৰি স্কুল, প্ৰি স্কুলতো কিমান 2 লাখ নে 3 লাখ টকা, মানে 1 লাখ টকা মান লয় চাগে, অকল খেলা ধূলা সেয়া কৰিবৰ কাৰণে। তাৰপিছত থাকে স্কুল এখনত এডমিশন হবলৈ হলে কিমান 10-15 লাখ টকা, তাৰপিছত কি 5 লাখ টকা হেৰি এডমিশনৰ ফৰ্ম ফিলাপৰ কাৰণে, বেচ স্কুলখন মানে তাৰ চিটে 5 লাখ টকা ফৰ্ম ফিলাপ, আকৌ সেইখন 5 লাখ টকা ফৰ্ম ফিলাপখনত যদি চিট নাপায়, তেতিয়াহ'লে সেই 5 লাখ টকাটো নন ৰিফাণ্ডেবল মানে। আকৌ মানে বেলেগ এখনে চেপ্টাৰ চলি থাকে মানে সেইখন চিঠিত। তাৰপিছত বাকী যেতিয়া এডমিশন হৈ যাব, এডমিশনৰ চাৰ্জ বেলেগ, তাৰপিছত খোৱা বোৱা, তাৰ গাড়ী ভাড়া, তাৰপিছত তাত কিবা বেলেগ বেলেগ ধৰণৰ খৰচা মিলি পেলাই মানে আৰু 2-3 লাখ এক্সট্ৰা, আকৌ মান্থলি চাৰ্জ আকৌ 20,000-30,000 টকাকে। মানে ইমানটো চেপ্টাৰ চলি আছে মানে সেইখন।
তাৰপিছত তেনেকুৱা হলে মানে কেনেকুৱা ধৰণৰ পইচা ইনকাম কৰিব লাগিব এটা ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে। ই মানে সদায় ভাবে মোৰ যদি ল'ৰা ছোৱালী হয় মই যিখিনি যদি পঢ়ি আহিছো নহব, মই বেষ্ট অফ দ্য বেষ্ট দিম বুলি ভাবে। সি তাৰপিছত মানে কেলকুলেশ্যন কৰে মানে। তাৰপিছত স্কুলৰ পৰা গ'ল, স্কুলৰ পৰা তাৰপিছত হায়াৰ ছেকেণ্ডেৰীখনত যাব। হায়াৰ ছেকেণ্ডেৰী কি হয়, আকৌ স্কুলখনত ভাল এটা, স্কুলখনত চিকিউৰিটি গাৰ্ডটো সোধে ন, চিকিউৰিটি গাৰ্ডে সোধে তোৰ ল'ৰা ছোৱালী ক'ত পঢ়ি আছে বুলি সোধে। চ' তাৰপিছত চিকিউৰিটি গাৰ্ডে কয় কি মোৰ ল'ৰা ছোৱালীটোতো এইখন স্কুলতে পঢ়ি আছে। তাৰপিছত কৈছে তোৰ স্কুলত তই কেনেকে ল'ৰা ছোৱালী কেইটাক পঢ়াই আছ বুলি সোধে দেই। তাৰপিছত চিকিউৰিটি গাৰ্ডটোৱে কৈছে ল'ৰা ছোৱালী কেইটাক পঢ়াওঁতে মোৰ ফাৰ্ষ্টতে মোৰ দুটা চিকিউৰিটি গাৰ্ড আছিলে, এতিয়া মইহে স্কুলৰ চিকিউৰিটি গাৰ্ড হৈ আছো। মানে ত স্কুলখনে মানে ইমানে টকা লুটি পেলাইছে মানে, সেইটোকে বুজাই। মানে ইণ্টাৰেষ্টিং কাহিনীটো মানে, আৰু ফেমিলি কেন্দ্ৰিক কাহিনী হয় ন। আৰু বস্তুটো চাই পেলাই মানে এতিয়াৰ দিনত মানে এতিয়া ডাঙৰ চিটি এখনত যদি থাকিব লগা হয় এনেকুৱা অৱস্থা হয় মানে। মানে সেইটো এটা জাষ্ট দেখুৱাইছে ন, তাত অকমান বহাই কৰাই দিয়ে। কিন্তু অভাৰঅল চাব গ'লে সিমানখিনি মানে যায়গে। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আহিব, হায়াৰ ছেকেণ্ডেৰী জুনিয়ৰ কলেজ এখনতো কিমান টকা লয় মানে। তাৰপিছত আকৌ এতিয়া হায়াৰ ছেকেণ্ডেৰীখনত মানে ল'ৰা ছোৱালী ভিতৰত পঢ়ি থাকে ন, তাৰপিছত টিচাৰ বিলাকে পঢ়াই থাকে, চবে মানে পলাব বিচাৰিব মই ইয়াত পঢ়া নহয় যে। তাৰপিছত যেতিয়া পলাই আহিব লয়, তাৰপিছত টিচাৰ আহি পেলাই ধৰি পেলাই খামুচি পেলাই আকৌ ভিতৰত টানি লৈ গুচি যায়। এখন জেলৰ নিচিনা বনাই থৈ দিয়ে মানে। তাৰপিছত সিহঁতে মানে বাপেকৰ লগত মানে ডিচকাচ কৰে মানে এইবিলাক কথা, যে এতিয়াৰ দিনত ল'ৰা ছোৱালী হ'বলৈ মানে কিমান, এতিয়া আগৰ দিনত ল'ৰা ছোৱালী জন্ম দিলে তাৰপিছত মানে আগৰ যিটো লিভিং ষ্টেণ্ডাৰ্ড ন আগতে চলি যায়, কিন্তু এতিয়া বস্তুবিলাক ইমানে দাম বঢ়াই বঢ়াই গৈ আছে, সেইটো কথা কৈ আছে মানে কম্পেৰিজনটো কৰা হৈছে। তাৰপিছত আহিলে কলেজ, কলেজত মানে যিখন কলেজত প্ৰাইভেট কলেজ এখন লিছে এক চাইডে মেডিকেল পঢ়ায়, এক চাইডে ইঞ্জিনিয়াৰিং পঢ়ায়। এক চাইডে মেডিকেল পঢ়াবতো বোলে যদি মেডিকেলত পঢ়াবলৈ যায় 1 কোটি টকাৰ ওপৰত যায়, আৰু যদি ইঞ্জিনিয়াৰিং কলেজ 20-25 লাখ টকাটো যাবই যাব। ইমান টকা এটা ল'ৰা ছোৱালীৰ নামত যায়, সেইটোৱে কৈছে। তাৰপিছত তাৰ বাপেকে দেখি পেলাই মানে মানুহ ল'ৰাটোক কি ভাবিছে, মোৰ দিনতে ভাল হৈছিলে মই যেন তেন বোলে ল'ৰা ছোৱালী কেইটা জন্ম দিলো, ভালো ডাঙৰ কৰিলো, এতিয়া মই বোলে চিন্তা কৰিব নোৱাৰো, ই লাহেকে পলাব লয় আৰু। তাৰপিছত সেয়া হোৱাৰ পিছত কি কৰে, তাৰপিছত সেইটো বস্তুলৈকে দেখুৱালে মানে কাহিনী। তাৰপিছত সি লগৰটোৰ লগত মানে ডিচকাচ কৰে যে সৰু ল'ৰা ছোৱালী কাপোৰ হওক বা খেলনা বস্তু এটা হওক, এতিয়া কাপোৰ এটা বস্তু দামী, ডাঙৰ মানুহতকে দাম বেছি হৈ যায় সৰু ল'ৰা ছোৱালী কাপোৰ বিলাকৰ, কিয় ইপিনে ফেব্ৰিকো কম লাগে, বস্তুবিলাকো কম লাগে, লাগিলে কম দামীহে হ'ব লাগে কাপোৰ বিলাক, কিন্তু ডাঙৰ মানুহৰ কাপোৰতকে সৰু ল'ৰা ছোৱালীৰ কাপোৰৰ দাম বেছি হয়। কাৰণ কি হয়, ল'ৰা ছোৱালীৰ মাক বাপেকে নিজে যি পিন্ধক বা যি খাওক নাখাওক একো নাই, কিন্তু ল'ৰা ছোৱালী কেইটাৰ কাৰণে কি হব, ভালদৰে ভাল বস্তুটোৱে লব। সেইটো সঁচা কথা, এইটো যোন মানুহে যি নকৰে কব পাৰে আজি এইটো হব নোৱাৰে তোমাৰ, কিন্তু যোন কিছু নিজৰ পেৰেণ্টছ হিচাপে হয় ন, সিহঁতে সদায় নিজৰ ল'ৰা ছোৱালী কেইটাক বেষ্ট অফ দা বেষ্ট অপচন দিবলৈ চাব। সেইটোৱে নিজে যিমানটো পাৰে মানে, সেইটোৱে কৈছো হায়েষ্ট পচিবিলিটি যিমানটো খৰচ আছে ন, একে এক্সট্ৰিম খৰচটো ল'ৰা ছোৱালী কেইটাৰ নামত কৰি দিব মানে, লাগিলে নিজে যি কৰক নকৰক। সেইটো কথা নাই, সেই ফিল্মত কাহিনীখনত বুজাইছে মানে যে শিক্ষা ব্যৱস্থাটো হওক, আৰু বৰ্তমান ষ্টেণ্ডাৰ্ড লিভিং ষ্টেণ্ডাৰ্ড যিটো হয় ন, সেইটো হওক, দিনক দিনে যিমানে মানে পইচামুখী হৈ গৈ আছে, আৰু দাম বিলাক খৰচ বিলাক বহুত বাঢ়ি বাঢ়ি গৈছে মানে, সেইটোৱে। আৰু সেইটোৱে মানে এতিয়াৰ দুুনীয়াত মানে জীৱনত মানে জীয়াই থকাটো কাৰণে বহুত টকা, আকৌ লাষ্টত এই বাপেকক লৈ যায় মানে এই কবৰস্থানৰ ফালে, কবৰস্থানখনক সুধিবলৈ যায় দেই, যে ইয়াত বেষ্ট স্পট কোনটো হ'ব য'ত মই লাষ্ট সোমাব পাৰিম বুলি কৈছে। মানে এই ঢুকুৱাৰ পিছত ক'ত মানে তাৰ কবৰ দিব বুলি কৈছে, বোলে সেইটোকো জেগা বোলে গছৰ তলত ছাঁ পাব, একে ফ্ৰণ্টৰ পৰা ভিউ পাব বোলে। তাৰপিছত বাপেকে কৈছে ইয়াতো ভিউ লাগে নেকি, সেই তেনেকুৱা নিচিনা কথাবিলাক। তাৰপিছত এই ভিউটো তাৰপিছত কয় কিমান খৰচা লাগিব, সি কৈছে মিনিমাম 70,000। সেইটোৱে মানুহ এজন মৰিবৰ কাৰণে 70,000 টকা লাগে। সেইটোৱে লাইফটো মানে দিনক দিনে যিমানে মানুহবিলাক চহৰমুখী হৈছে, চহৰত মানে এনেকুৱা পইচা ক্ৰাইচিছ হওক, এতিয়া জেনেৰেলি এতিয়া
দিনক দিনে যিমানেই লিভিং ষ্টেণ্ডাৰ্ড বাঢ়ি বাঢ়ি গৈ থাকে ন, সেইবোৰ কাণ্ট্ৰি হওক, সেইবোৰ জেগাবিলাকত হওক, ল'ৰা ছোৱালী যিটো এনেকে মানে জন্ম দিয়া হেৰিটো ন, ৰেটটো বহুত কমি কমি যায়। এতিয়া চাইনাই হওক, চাইনাতো সেই টাউন এলেকাবিলাকত কমি কমি গৈছে। চাউথ কোৰিয়া হওক, লাগিলে জাপান হওক, সেইবিলাকত কিহৰ কাৰণে কমি যায়? কাৰণ এটা ল'ৰা ছোৱালীক লিভিং ষ্টেণ্ডাৰ্ড দিয়াবলৈ যোৱাও মন যায়, মানে চিটি ষ্টেণ্ডাৰ্ড যদি দিয়া যায়, তেতিয়া বহুত টকা যায় ন। আৰু প্ৰাইভেট ইণ্ডাষ্ট্ৰি এটাত ইমানে পইচা লুটে, ইমানে পইচা লুটে, মানে ইমানে পইচা লুটি দিয়ে সিহঁতে। সেইটোৱে বহুত খৰচা, বহুত টকা, সেইবিলাক বহুত কিবা। সেইটোতো এতিয়া হৈ আছে, তেতিয়াহ'লে আৰু 10 বছৰ মানৰ পিছত, 20 বছৰ পিছত, আমাৰ নেক্সট জেনেৰেশ্যনৰ পিছত কি হৈ যাব সেইটো ভাবক মানে। সেইটোৱে এতিয়া ভালৰ ফালে গৈ আছে নে বেয়া ফালে গৈ আছে সেইটোতো ক'ব নোৱাৰো। সেইটোৱে অভাৰঅল লিভিং ষ্টেণ্ডাৰ্ড হওক, বস্তুবিলাক হওক, সেইটোৱে তেনেকুৱা হৈ গৈ থাকে। তাৰপিছত আকৌ ৰিচেণ্টলি চবেইটো মানে এটা ষ্টেণ্ডাৰ্ডটো শুনিয়ে আছে চাগে, এইটো আন্দামান নিকোবৰ যিটো প্ৰজেক্ট চলি আছে, মেগা প্ৰজেক্ট, কিমান হাজাৰ হাজাৰ কোটি টকা। তাত এতিয়া বহুতে অবজেকশ্যন ৰখাইছে যে বহুত এটা ইকলজিকেল এটা মানে যিটো এনভাইৰনমেন্ট হয় ন, বহুতখিনি ক্ষতি হৈ যাব মানে। হয়ো হয়, সেইটো বস্তু ক্ষতি হ'ব, নোহোৱা নহয়। যদি নেশ্যনেল চিকিউৰিটিৰ কথাও আহি যায় বুলি কয়, কিন্তু ৰিয়েল যিটো মালাক্কাই ষ্টেটৰ কন্ট্ৰলাৰ হয় ন, সেইটোতো ইণ্ডোনেছিয়া আৰু ছিংগাপুৰ হয়। তাৰ বাহিৰে আৰু মালাক্কাই ষ্টেটৰ যিটো কনচেপ্ট হয় ন, সেইটো ফাৰ্ষ্ট চাইনাৰ পৰা আহিছিলে বাৰু, যিমানটো শুনা পোৱা যায়। আৰু চাইনাই তাৰ কাৰণে অলৰেডি বেলেগ বেলেগ ধৰণৰ পাঠ অলৰেডি বনাই থৈছে। সেইটো দেখি চাইনাই ইমানে চুপাৰ পাৱাৰ, তাকটোতো সেইটো বস্তু দি ৰখাব নোৱাৰে বাৰু। আৰু ডিফেন্স ইনষ্টলেচন হলেতো হ'লেই বাৰু, কিন্তু তাত চিটিৰ মেগা প্ৰজেক্টটো তাত বহুৱাটোও ভাল নহব। কাৰণ তাত যিটো ডকিং ষ্টেচনৰ কথা কৈছে, যে তাত ডাঙৰ এটা এনেকুৱা ধৰণৰ পৰ্ট চৰ্টৰ কথা, সেইটোৱে সেইবিলাকতো যিমানটো জনা যায় ইমানটো দ নহয়। আৰু ইমান ডাঙৰ মেগা প্ৰজেক্ট যদি ৰখাব মানে হ'বলগীয়া হয়, কিন্তু যদিহে ভাৰতৰ যিটো মেইন লেণ্ড হয় ন, যদি তাৰ লগত যদি লাগ খাই নাথাকে, তেতিয়াহ'লে ইমান লাভ নহ'বগে। আৰু অলৰেডি এটা এনভাইৰমেণ্টেল হেৰিটেজ হয়, সেইটো তাত প্ৰটেক্ট কৰাটো ভাল। সেইটোৱে বাকীটো কিনো মতামত দিম, বাকী দেশত ইমান ডাঙৰ ডাঙৰ মানুহবিলাক বহিয়ে আছে, আৰু তেওঁলোকেতো চিন্তা কৰিবই। সেইটোৱে জাষ্ট আৰু এটা নিউজটোহে কলো কথাটো, যে বস্তুবিলাক কোন ফালৰ পৰা কি হৈছে সেইটো ভগৱানে জানে। আৰু ভাল ডিচিছন ললে ভাল হয়। কাৰণ এনেও ইমান ডাঙৰ ইনভেষ্টমেন্ট এটা কৰি পেলাই চৰকাৰৰ ফালৰ পৰা, তাত যদি হোটেল চোটেল বহাবলৈ যায়, তাততো আৰু হলিডে ডেষ্টিনেশ্যন বনোৱাতকে, কাৰণ অলৰেডি তাত নিজৰ জেগাৰ ট্ৰাইব কিছুমান আছে, সেইবিলাক তেওঁলোকতো থাকেই, তাৰ উপৰি যিটো ইকলজিকেল যিখিনি আছে মানে, সেইখিনি কথাটো নকৈছোৱে আৰু, বায়ডাইভাৰ্চিটি ধ্বংস হওক, সেইটোৱে যিমান পাৰে ভালদৰে ভাল কৰিলেই হ'ল। কাৰণ দিনক দিনে যিমানে ধ্বংস কৰিব, সিমানেই পৃথিৱীখনৰ কাৰণেও দিগদাৰ, আৰু মানুহ থকাখিনিৰ কাৰণেও দিগদাৰ। সেইটোৱে আৰু সেইটোৱে আশা কৰো সকলোৰে ভাল হওক, ভাল চিন্তা কৰক, আৰু ভালদৰে দেশখনক আগুৱাই লৈ যাওক, সেইটোৱে আশা কৰিম। আমি ভাৰতবাসী, লাষ্টত গৈ সকলো একে। সেইদেখি ভালদৰে ভাল কাম এটা হলেতো ভালেই লাগিব। আৰু সেইটোৱে ৰাস্তাত গৈ থৈ পেলাই, আৰু এনেও লাগিলে যিয়ে নকওঁক এতিয়া, চাইনাই এতিয়া আমেৰিকালৈকে ডেম খেও, এতিয়া ইণ্ডিয়াই ৰখাব পৰাটোতো সম্ভৱপৰ নহয়, কাৰণ ম্যানমাৰৰ পৰাও সিহঁতে অইল চইল লৈ গুচি যাব পাৰিব। তাৰ উপৰিও অলৰেডি স্প্ৰিং অফ পালচ আছেই। অলৰেডি চাইনাই সেইবিলাক কিমান খিনি কথা বহুত বছৰ আগৰ পৰাই মানে প্লেনিং কৰি থৈছে, সেইটো দেখিয়ে মই নাভাবো যে এটা বস্তুৱে যে চাইনাক কাউণ্টাৰ কৰিব পাৰিব বুলি। আৰু চাইনাক কাউণ্টাৰ কৰিবলৈ হলেও ইমান সহজ নহয়, কাৰণ ভাৰতৰ এটা ডাঙৰ অনুষ্ঠান এটাত চাইনাৰ নামটোতো ডাইৰেক্টলি কোনেও ক'ব নোৱাৰে, এইটো সঁচা কথা।
আৰু সেইটোৱে চুপাৰ পাৱাৰ সেইটো লাগিলে যিয়ে নকওক লাষ্টত গৈ থয় সেইটোৱে সিহঁতৰ পাৱাৰটোতো কোনেও মেটচ কৰিব নোৱাৰে বাৰু সেইটোৱে লাষ্টত গৈ থৈ এটাই ক'ম আৰু সকলোৱে ভাল বুদ্ধি হওক ভাল দেশখনক আগুৱাই লৈ যাওক ভালদৰে ভাল ফালে আৰু দেশখনৰ উন্নতি হলেতো সকলোৰে ভাল হয় সকলোৱে এটা জব পালেই হ'ল আৰু জব পালেতো ভালেই সকলোখিনি আগুৱাই গৈ পেলাই সেইটোৱে গোটেইখিনি এনেকে যদি গোটেই আমাৰ নৱ যিখিনি প্ৰজন্ম আছে সেইখিনিক যদি জব চব দি পেলাই যদি আগবঢ়াব পাৰে তো ভালেই হয় সেইটোৱে আশা কৰো ইণ্ডিয়াই এই পটেনচিয়েলটো ল'ব পাৰিব কাৰণ চাইনাটো অলৰেডি টেপ কৰিলে আৰু এটা কথা ৱৰ্ল্ড ফেক্টৰী বুলি চাইনাক এনেই নকয় কাৰণ প্ৰতিটো বস্তু প্ৰতিটো লাগিলে ৰ মেটেৰিয়েলছ লাগে ন চাইনাৰ পৰা নাহিলে নহয় এতিয়া ষ্টীলৰ কাৰণে হ'ল এতিয়া কল টাইপৰ হওক এনেকুৱা বস্তু কেইটামান ডাৰ্ক কল এনেকুৱা বহুত কিছুমান বস্তু অনলি চাইনাতে পোৱা যায় লাগিলে মেগনেট চেমি কণ্ডাক্টৰ হওক ৰ মেটেৰিয়েলছ হওক লাগিলে চিলভাৰ হওক ষ্টীলৰ হওক মানে মেক্সিমাম ব্ৰঞ্জ হওক লাগে ব্ৰঞ্জে আহিছে তামেই হওক গোটেইখিনি ন যিটো কপাৰ বুলি কওঁ আমি চব তাৰ পৰাইতো মেক্সিমাম খিনি ৰিফাইন চিফাইন হৈ পেলাই আহে সেইটোৱে আৰু চাইনাক কিবা এটা হলে মানে গোটেই পৃথিৱীখনে ইফাল সিফাল হৈ যাব কাৰণ এটা চেইন কামান যেতিয়া চলি থাকে ন তাৰ মাজত যদি অলপো ব্ৰেক মাৰি দিয়ে গোটেই পৃথিৱীখনে হিলি যাব মানে আৰু এবাৰ হিলি যোৱা মানে কি হব গোটেই মাৰ্কেট ডাউন হৈ আহিব আৰু আমি যিবোৰ বস্তু চলাই আছো সেইবোৰ বস্তুও আমি নোপোৱা হৈ যাম সেইটো সম্ভৱপৰতো নহয় ইখনে সিখন দেশক ওপৰত নিৰ্ভৰ কৰে আজিৰ যিটো গ্ল'বেলাইজেশ্যন হয় সেইটো থাকি মই এতিয়াও এটাই সেইটো ইণ্ডিয়াৰ পৰা সেইটো প্ৰথমৰ পৰাই আছে যে সকলোকে একেলগে লৈ পেলাই আগুৱাটো আৰু সেইটোৱে হ'ব থাকে কাৰণ গ্ল'বেলাইজেশ্যনৰ সময়ত যদি অকলে থাকি লাভ নাই সকলোৱে ইটোৱে সিহঁতৰ হাতত ধৰি পেলাই আগুৱাই লৈ গ'লেই হ'ল আৰু সেইটোৱে সকলোৰে ভাল দিন আহক সকলোৰে ভাল বস্তু আহক আৰু আশা কৰো আমাৰ ইণ্ডিয়া আৰু গ্ৰেট হৈ গৈ থাকক সেইটোৱে আজিলৈ ইমান খিনিকে কৈ আজি এই ভিডিঅ'টো শেষ কৰিছো আৰু বিহু চিহু চাওক সকলোৱে এনজয় কৰক আৰু সেইটোৱে পাৰিলে নতুন নতুন বস্তু ইনভেশচন কৰক নতুন নতুন কে আৰু সকলোলৈকে যিমান পাৰে কি বুলি কম এটা মনিটাইজেশ্যনৰ উপায়ো কৰি দিয়ক চবকে ইউটিউবত মানে যিমান পাৰে যদি জব প্ৰডিউচ কৰিব পাৰে যদি সাহস আছে তেনেকে হলে আগুৱাই পেলাই তেনেকুৱা ধৰণৰ ব্যৱসায় চ্যৱসায় কৰি দহজনক লাগিলে ৰখাওক আৰু পোহপাল দিব পাৰে যদি দিয়ক সেইটোৱে কম আৰু সেইটোৱে পঢ়া শুনা কৰিব লাগে আৰু নোৱাজনেও কৰিব লাগে চেষ্টা কৰিব লাগে এটলিষ্ট সেইটোৱে দেশখনো ভাল হ'ব লাগে আমি সকলো ভাল হ'ব লাগে আৰু পৃথিৱীখন ভাল হ'ব লাগে কি ঠিক আমি এটা সময়ত পৃথিৱীৰ বাহিৰত ঘূৰি পকি ঘূৰি আহিব পৰা যাব আৰু এটা ৰিচেণ্টলি হোৱাইট হাউচৰ পৰা যিটো ইউ এফ অৰ ঠাইত ইউ এফ এ কৰিলে নেকি ইউ এফ অ' ঠাইত ফ্লাইং আনআইডেণ্টিফাইড অবজেক্ট বুলিহে লিখি দিছিলে এতিয়া আইডেণ্টিফাই ইউ এ অ' চাগে দেই আনআইডেণ্টিফাইড অবজেক্ট বুলি কাৰণ ফ্লাইং অবজেক্ট বুলি কৈ দিলে অনলি ফ্লাইং অবজেক্টে হৈ যায় ন উৰি থকা বস্তু কিন্তু তাৰ বাহিৰত গোটেই ব্ৰড টাইমত এটা কৰি দিলে আৰু ইউ এছ এ আগৰ পৰাই সেইবিলাকত চাই আছে যদিও বহুত মিস্ত্ৰী যদি চল্ভো হ'ল কিন্তু কিছু কিছু এতিয়াও বোলে বাকী আছে বুলি কয় সেইটোৱে এতিয়ালৈকে সাঁচে নে নাইতো কোনেও ক'ব নোৱাৰে ভালদৰে ৰিচাৰ্চ কৰি আছে থাকিলেও ভাল নাথাকিলেও ভাল সেইটোৱে মানুহ যিটো জাতি আগুৱাই যাব লাগে আৰু নতুন এটা ডাইমেনশ্যন পাবগে লাগে সেইটোৱে চেষ্টা কৰিব লাগে সকলো বস্তু আগুৱাই আগুৱাই গৈ থাকিব লাগে সেইটোৱে আশা কৰিম আপগ্ৰেড হ'ব লাগে সেইটোৱে আজিলৈকে ইমান খিনি কৈ পেলাই আৰু আপোনালোকৰ যদি মন আছে এলিয়েন চেলিয়েনৰ ওপৰত এইবিলাক চাব পাৰে ঐ হেল্ল' কেনেকুৱা আছ ক'ত এতিয়া সেইয়াই আৰু বস্তুবিলাক কৰিব লাগে বাকী বিহু এনজয় কেনেকুৱা কৰিছ ফাংচন চাংচন চোৱা হৈছে নাই এই
সেইটোৱে আজিলৈ ইমানেই। আৰু আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰিছো। নাই নেকি হে? ভালে। এ আজি এনজয় কৰ। আজিলৈ ইমানতে। বাই বাই। গুড নাইট। আৰু হেল্ল' ষ্টাৰ গেছ পেল মেৰিয়'। হেল্ল'। সকলোকে গুড নাইট, শুভৰাত্ৰি। আৰু আশা কৰো সকলোৰে দিন ভাল হওক। ইমানকে আশা কৰি পেলাই ভগৱানক প্ৰাৰ্থনা কৰি পেলাই আজি এই ভিডিঅ' খতম কৰিছো। জয় ভাৰত জয় অসম। লাষ্টত কৃষ্ণ। বাই বাই, শুভৰাত্ৰি। বাই বাই দেই ককিল।